What's up people, welcome back to my YouTube channel. This time is vlogging time baby. So all the people let's see. So guys, আজি কবাত ফুৰিব যাম কৈছিল কিন্তু এতিয়ালৈ উঠাই নাই। মই মনে মনে ইন্ট্ৰোটো মাৰি দিলো কাৰণ মোৰো মন যায় দিয়কচোন ব্লগ সং বনাব। তো আজি মই চান্সটো মাৰি দিলো। এতিয়া মই এক জগাম। দেৰি হলে মই খালি খাব লাগিব না। এই মাছন উঠা 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 কব যাব কৈছিলা না। এই কি হলে ইমান দেৰি গ'ল নেকি? পুটুককে উঠি দিয়া আকৌ। কি ভিডিও হৈছে নেকি? কি বল Hey guys, good morning. একদম পুৱাই পুৱাই জগাই দিছে। ইমান পুৱাই কোনোবা উঠে নেকি? কাউৰীয়ে উঠাই দিছে আৰু। মানে কি উঠাই দিছে জানে গাইছ? আজি ক'বাত যোৱা কথা আছিল। তো যাম আজি একদম বম কৰিম। আপোনালোককো লৈ যাম, আপোনালোকেও বম কৰিব। তো গাইছ আমাৰ লগত যাব ইচ্ছা আছে যদি জলদি ওলাক, মই ওলাম এতিয়া। আৰু গাইছ তাই বোলে আজি ইন্ট্ৰোটো মাৰি দিলে। কিবা মাৰিলে কিবা কৰিলে বাদ দিয়ক আৰু যি হৈছে হৈছে আৰু গাইছ। তো কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব সৰু ছোৱালীটো গাইছ। তো জলদি ওলাম যায় যদি মই ওলাম। Run. হে গাইছ হল না নাই মোৰ হল কিন্তু এৰি থৈ যাম দেৰি হ'লে আছা জলদি কৰ জলদি ওলা চাহ তাহ খাই লওঁ হাগি চাগি লওঁ মুটি চুটি লওঁ পিছত ৰাস্তাত হাগা লাগিলে গাড়ী চাড়ী নৰখাওঁ কিন্তু আৰু গাইছ মই এতিয়া অলপমান পাৰফিউমটো মাৰি লওঁ আৰু যিহে গাঁৱৰ মেকা মেকা গন্ধ যদি পাৰফিউমটো নামাৰোঁ মানুহৰ ওচৰত যদি যাই থিয় হওঁ মানুহে ক'ব কি হাই গাঁৱৰ গন্ধ তো এইটো জৰুৰী এইটো লাগে খাওঁ ৰ Run. মানে মোৰ মাইনাখনক ওলাই লওঁ নতুন গাড়ী একদম ফালিব লাগিব হা গাইছ আজি গাইছ আমি ৰেডি হৈ গ'লো এতিয়া যাব ওলাইছোঁ আমাৰ লগত কোনে কোনে যাব চাওক বলক আজি ট্ৰিপটো একদম ডেঞ্জাৰ হ'ব একদম ফালা ফালি গাইছ তো বলক দেৰি নকৰি একদম এই মোৰ গাড়ী ক'ত হৈ যো ভাই তই সদুল যো টেণ্টে টণ্টে যা আমি নাজা নাই লেটছ গো বেবি যো ধৰা মোক ক'ব লাগে এনে পিছত আমি আগত বছৰ সদায় আগত যায় না তো আৰু গাইছ আমি ক'ত যাম আপোনালোকে এতিয়া নহয় পিছত গম পাব এই গাইছ পেট্ৰল ভৰাব আহিছোঁ মানে কি গাইছ জানে আজি পেট্ৰলৰ মালিকে ধনী হৈ যাব চাওক না আমি এখন দুখন তিনিখন চাৰিখন পাঁচখন বাইক আমাৰ মানে ফুল টেংকি হ'ব মালিক ধনী আৰে বাবা গাড়ীখনক খুৱাই আছো একদম পেট ভৰাই খুৱাই দিলো ৰে বাবা তো এতিয়া আমি ধাৰাপুৰ পাইছোঁ ধাৰাপুৰৰ এতিয়া আমি এখন হোটেলত সোমাইছোঁ চাহ খাই আছোঁ এই চাই চাই গৰম চাই এক গজা খাই মজা আজৰৰ কাৰণে পেডিগ্ৰী এক বস্তা লৈছোঁ কুকুৰক খোৱা বিস্কুট আমি আহি পালোঁ মাজিৰ গাঁও এইখিনি মাজিৰ গাঁও বুলি কয় আমি ইফালে ওলাই এইফালে এনেকৈ গৈ পলাশবাৰী হয় আপোনাৰ ডাইৰেক্ট মিৰ্জা ওলাম মিৰ্জাৰ পৰা ডাইৰেক্ট যাম নকওঁ ভুলতে কোৱা গৈছিল এইটো ছাছপেণ্ড মানে পিছত গম পাব তো এইফালে চাব পাৰে বেয়া ভিউ বে গাইছ বম ভিউ বে এইখন হৈছে কাঠৰ দলং মানে গৈ থাকোঁতে আমি এইখন দেখা পালোঁ তাৰ কাৰণে আপোনালোকক দেখাই দিলোঁ কাৰণ আজিকালি চব পকী দলং হৈ গৈছে কাঠৰ দলং দেখাই নাপায় চ' সেইটোৱে গাইছ তো দেখাই দিলোঁ আৰু গাইছ এতিয়া আমি পালোঁ মিৰ্জা আপোনালোকে মিৰ্জাৰ ইফালে সোমাই যাব লাগিব মানে আমাৰ গুৱাহাটীৰ ফালৰ পৰা গ'লে আপুনি লেফ্ট ছাইডে সোমাব লাগিব আৰু ছয়গাঁৱৰ ইফালৰ পৰা আহিলে আপুনি ৰাইট ছাইডে সোমাব লাগিব আৰু ৰাইট ছাইডে সোমাই এনেকুৱা ধুনীয়া ধুনীয়া প্ৰকৃতিৰ মাজে মাজে এনেকৈ চিলি উৰাই উৰাই যাব পাৰিব তো গাইছ এইটোৱে এইখন হৈছে মানে গেট স্বাগতম জনাইছে তো গাইছ আমাক স্বাগতম জনালে তো এনেকুৱা ধাননিৰ মাজে মাজে গৈ কি মজা লাগিছে আমিহে জানো গাইছ আৰু গাইছ এইটো ৰাস্তাৰে গৈ কি মজা লাগিব ভাবক না হা আৰু এতিয়া চাহপাত বাগান পালোঁ অ' মাই গড তো আমি আজি গৈ আছোঁ চাহপাত বাগানৰ মাজে মাজে পিছফালে আছে বিৰাল বাকী লগৰবিলাক আগত গৈছে বিৰালে পুৰা খালী গৈছে গাইছ
বাগানখনৰ নাম কিবা পঢ়িব নাপালোঁ বাট কিবা ৰামচন্দ্ৰ আই ডোন্ট নো দিছ প্লেচ নেম চ' গাইছ আপোনালোকে যদি জানে পেচাব লাগছে মোটা লাগছে মোটা চ' গাইছ মোটা লাগছে নাম চ' গাইছ আমাৰ ডাঙৰীয়াৰ হেলমেটটো খুলি দে ভাই আমাৰ ডাঙৰীয়াৰ মোটা লাগছি তো এতিয়া মুতিব মূত্ৰ বিসৰ্জন চ' গাইছ এইটো নট ক্লজ এইটো ক্লজ হ'ব নোৱাৰে এইটো মোটা লাগছি তোৰ চিধা কথা ই লাজ কৰছি ভাই কি কৰিছা তই পেচাব কৰি আছে তো বাছেৰ ভাই পুৰা মুতি আছে এই ৰিয়েকশ্যন চাওক হ'ল হৈ গ'ল মুটি চুটি লৈ এনেকুৱা প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজে মাজে গৈ একদম হাগা লাগি গৈছে গাইছ একদম মানে কি ক'ব আৰু জাগা চাওক না জাগা বা আৰু মৃণালক চাওক না একদম হিৰোতকৈ কম লগা নাই আৰু গাইছ আমি ক'ত আহিছোঁ আপোনালোকে এতিয়ালৈকে গমেই পোৱা নাই তো ভিডিঅ'টো একেলগে চাই থাকক গম পাব দিয়ক তো গাইছ চানডুবি যাবৰ কাৰণে এণ্ট্ৰি ফিজ ল'ব লাগে তো আমি এতিয়া এখন গাড়ী 20 টকা কৰি দুখন 40 টকা তো যিমান হয় এখন গাড়ী 20 টকা কৰি ফাইনেলি আমি য'ত আহিম বুলি কৈছিলোঁ তাত আহি পালোঁ এতিয়া গাড়ী পাৰ্কিং কৰি ক'ত কি কৰিব পাৰোঁ চাওঁ আৰু তো গাইছ একেলগে চাই থাকক তো গাইছ এতিয়া আমি পাৰ্কিং কৰিলোঁ তো এতিয়া আমি চাওঁ কি ভিউ দেখাব পাৰোঁ আপোনালোকক এতিয়া আমি নাৱত উঠিব চেষ্টা কৰিম কিমান পইচা লয় আপোনালোকক কম তো বলক আহক তো হেল্ল' গাইছ বেছি দেৰি নকৰে আমি এতিয়া টিকেটটো কাটি লওঁ মানে আমি 3জন যাম এজনৰ টিকট কিমান কৰি দাদা এজনৰ 50 টকা কৰি আমি 3জন যাম মানে 150 টকা হ'ব আৰু মুঠৰ ওপৰত চ' আমি সিপাৰে যাম মানে তাতে এটা পিকনিক প্লেচ আছে বঢ়িয়া পিকনিক প্লেচ তো তাতে আমি যাম আৰু কিহত যাম কিহত নাযাম আপোনালোকে দেখা পাব তো চাই থাকক চ' হে গাইছ আমি আজি আহিছোঁ চানডুবি তো আপোনালোকক কোৱা নাছিলোঁ তো চানডুবি আহিছোঁ আমি আজি চানডুবি দেখাম আপোনালোকক তো চাওক ইয়াৰে ভিউ আপোনালোকক দেখাম বাৰু পিছত কিন্তু আগতে চাই লওক আমি নাৱত উঠিছোঁ আৰু ইয়াৰে পানী লাৰি চাম প্ৰথমতে অ' মাই গড ঠাণ্ডা কল বেইবে আৰু পিছফালে আছে দাদা বিশেষলি নাৱৰীয়া বুলি কয় তো নাও চলাই আছে আমাক ফুল ছেফটি কৰি লৈ গৈ আছে আৰু বাছেৰ ভাই আছে বাছেৰ ভাই ভিউ ল'ব লগাই দিছোঁ আৰু আগত মিনালে মানে ৰাস্তা দেখা আছে আমাক আৰু গাইছ চানডুবিৰ বিষয়ে আপোনালোকে জানে চানডুবি ক'ৰ পৰা কি হৈছে তো মই আপোনালোকক যদি নাজানে আপোনালোকক মই থুলমূল কৰি জনাই দি আছোঁ যিখিনি মই জানো সেইখিনি ক'ম বাৰু তো আপোনালোকে শুনক এই চানডুবি বিলটো সৃষ্টি হৈছিল ভূমিকম্পৰ প্ৰবলত মানে ভূমিকম্প হৈছিলে আৰু ভূমিকম্পটো হৈছিলে মানে আপোনাৰ 12 জুন 1897ত এখন পাহাৰ আছিল ডাঙৰ বিশাল পাহাৰ সেই পাহাৰখন মানে ভূমিকম্পত কম্পনত পাহাৰখন তলত সোমাই গৈছিল সোমাই গৈ পেলাই বিলটো সৃষ্টি হৈছে তো আৰু চাই থাকক আৰু কি জানো কৈ আছোঁ মই আপোনালোকক কাট কৰিব লাগিব ইমান মনত নাথাকে ন গাইছ তো সেইটোৱে আৰু গাইছ এই ভূমিকম্পটোৰ মানে জোকাৰণি যিটো জোকাৰণি মানে ভূমিকম্প হ'লে মানে পৃথিৱীখন কঁপাই দিয়ে মানে য'ত হয় সেইখিনি জেগা কঁপাই দিয়ে তো সেই মানে যেতিয়া চানডুবিত মানে ভূমিকম্প আহিছিলে সেইটো মানে জোকাৰণিটো আছিল 8.7 কেনে সাতাৰা তো গাইছ পুৰা 8.7 জোকাৰি দিছে পাহাৰ সোমাই তলত গৈছে আৰু চানডুবি বিল সৃষ্টি হৈছে তো গাইছ সেইটোৱে আৰু কিবা জানো যদি কৈ আছোঁ ইমান মনত নাথাকে ন গাইছ আৰু আহিলোঁ গাইছ তো গাইছ ইয়াৰ মানে এটা যদি মই পঢ়োঁ ডাইৰেক্ট 3 কিলো আৰু আহিলোঁ গাইছ তো গাইছ আমি যদি ইয়াৰ পৰা নাৱৰ পৰা বাগৰি পৰোঁ তো ডাইৰেক্ট 3 মিটাৰ তলত সোমাই যাম আৰু 3 মিটাৰ তলত সোমাই গ'লেতো কি হ'ব জানা ডাইৰেক্ট ওপৰত আৰু মোৰ এতিয়াই ওপৰত যাব ইচ্ছা নাই মানে তলতে থাকিব ইচ্ছা মানে তলত বহুত মজা নগাইছ আৰু মৰি পোৱা নাই ওপৰত কি মজা আছে কি নাই গম নাপাওঁ চ' মৰিলে গম পাম তো বাদ দিয়ক এইবিলাক এতিয়া চানডুবিৰ ভিউ চাওঁ ভিউ
আছো আমি গাইছ মানে এইটোৱে ফিল চান্দুবিত আহাৰ ফিল এইটোৱে মানে নাও লওক এখন আৰু ঘূৰক যিমান পাৰে ঘূৰক সেইটোৱে ফিল তাৰ বাহিৰে একো নাই চান্দুবিত আৰু এটা কথা গাইছ ইহঁতৰ লগত মানে আমাৰ মাৰামাৰি হ'বই বাকী চব হৈ গৈছে কাৰণ কি কৈ আছোঁ শুনক মানে ইহঁত আৰু আমি একেলগে আহিছিলোঁ আহোঁতে মানে ৰাস্তা উল্টা পুল্টা হৈ মানে ইহঁতে বেলেগ জেগাত আহি পেলাই আমি বেলেগ জেগাত আহি পালোঁ মানে চান্দুবিতে আহিছোঁ ইহঁতে ইটো পাৰত আহিছে আমি সিটো পাৰত আহিছোঁ এতিয়া নাও লৈ আমি ইটো পাৰত আহি পালোঁ তো গাইছ সেয়ে আমাক গালি পাৰি আছে বহুত টাইম ৰখিলে ন চ' সেইটোৱে আৰু কাজিয়াখন চাই থাককচোন মজা লাগিব শুনক কি কৈ আছে সিহঁতে আমাক কি কয় তন্তে দিতে যা তন্তে আর চিন্তা পাওয়া হয় তন্তে আগত যাও বলে হয় দে সেইটো বাৰে তাই পইচা তন্তে এইটোৱে আছিল আমাৰ কাজিয়া এইবিলাক বাদ দিয়ক ইগন'ৰ কৰক আমাৰ মাজে মাজে কাজিয়া হৈ থাকে এতিয়া ভিডিঅ'টো আগলৈকে চাই থাকক মানে সিফালৰ পৰা ইপাৰে আহিলোঁ কিন্তু ইপাৰে আহি কিবা এটা ভাল লগা নাই মানে ছিজনে নহয় চাগে ভাল নলগাৰ মানে ভাল লগা টাইমত আহিব লাগিব আমি তো আহিম কেতিয়াবা তো গাইছ এতিয়া আমাৰ ইমান এটা খাচ লগা নাই তো আমি সিপাৰে যাম আকৌ নাৱত যাম সিপাৰে তো ইফালে বহুত মানুহ আছে কিন্তু এইবিলাক দোকান চোকান কিবা কিবি আছে আৰু ইফালে মানুহ নাৱত উঠা মানুহ নাৱত উঠি আছে জাগা চাহ মানুহ জাগা চাই আছে ঘূৰা মানুহ ঘূৰি আছে ফটো উঠা মানুহ ফটো উঠি আছে খাৱা মানুহ খাই আছে তো গাইছ আমি আৰু কি আমি চাই আছোঁ চবকে নে কি এতিয়া খাব লগা বস্তু একো নাই এতিয়া ডাইৰেক্ট গাহৰি পায় গাহৰিটো নাখাওঁ আমি না কি কোৱা গাহৰি আৰু কলচি মানে গাইছ ইয়াতে মানে কেম্পিং প্লেচো আছে মানে কেম্পিং কৰিব পাৰি ইয়াতে আৰু পিকনিক প্লেচ আছে দুটা এটা আছে ইফালে আৰু এটা আছে সিফালে আপোনালোকে যদি ভাবে কেম্পিং কৰিবৰ কাৰণে বেষ্ট জেগা হয় মানে নেচাৰ জেগা একদম মানে কেম্পিং কৰি বঢ়িয়া লাগিব তো আপোনালোকে আহিব পাৰে কেম্পিং কৰিব তো গাইছ সেইটোৱে তো চাই লওক কেম্পিং কৰা জেগাটো সেই ইফালে আছে ইফালে তো চাই লওক আৰু ইয়াতে পুৱা আৰু গধূলি একদম মানে চাব লগা এটা নাজাৰা তো আপোনালোকে যদি চাব বিচাৰে তো আহক চান্দুবিলৈকে আমি আহি পালোঁ এইটো পাৰে তো এতিয়া আমি অলপ ফটোশ্বুট কৰিম ইহঁতক বোলে ফটো মাৰিব লাগে তো ফটো মাৰিম এতিয়া তো গাইছ ফটোটো মাৰি লওঁ কি হয় চাওক একদম মানুহ সেমেকা মানুহ নায়ে মানে গাইছ আপোনালোকে গম পাইছে কিহৰ কাৰণে মানুহ নাই তো অলপ ফটোশ্বুট কৰি লওঁ ফটোশ্বুট নেদেখাও দে আৰু এইগিলা আৰু কি চাই থাকে এইগিলা দেখা পাই থাকে তো चलो गाइस अभी हम लोग का फोटोशूट हो गया अभी हम लोग कुछ खाएंगे भूख लगा है तो हम लोग तीनों अभी है इधर तो हम लोग अभी कुछ खाएंगे तो देखते रहिए क्या मिलता है इधर सो वही सो हे गाइस আমি চান্দুবিৰ পৰা ওলালোঁ মানে গাইছ অলপ উল্টা পুল্টা হৈ গৈছে মানে বহুত আমি এই চাওক এইবিলাক গোটেই আহিছোঁ তো এইবিলাক মানে কোনোবাই ক'ৰবাত গৈছে তো মানে জানে আপোনালোকে চান্দুবিৰ মানে বহুত জেগা আছে মানে পিকনিক প্লেচ আছে আৰু কিবা কিবি মানে বহুত জেগা যাব পাৰি আৰু ৰাস্তা কেইবাটাও আছে চান্দুবিত যোৱা তো আমাৰ ফ্ৰেণ্ড কেইটামানে মানে ইফালে গুচি গ'ল আমি মানে আগত গুচি গ'লোঁ তো তাৰ কাৰণে উল্টা পুল্টা হৈছিলে তো সিহঁতক বিচৰতে মানে ব্লগটো মানে কি হৈ গ'ল মানে গমেই পোৱা নাই তো তাই যি হৈছে মানে ভালে হৈছে তো আপোনালোকে দেখা পাইছে ব্লগটো তো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব গাইছ তো এতিয়া আমি ঘৰলৈ ওলাম আৰু কিবা খাম বুলি কৈছিলোঁ এতিয়ালৈকে খোৱা নাই তো খাম খাই দাই ঘৰত যাম তো গাইছ সেইটোৱে তো চিনাকি কৰাই দি আছোঁ গাইছ আমাৰ লগত কোন কোন আহিছে তো আমাৰ পুৱাৰ ব্ৰেকফাষ্টটো দিছিলে আমাৰ সৰু ৰাধা কৃষ্ণ এইটো কৃষ্ণ আমাৰ সৰু ব্ৰেকফাষ্টটো পুৱাৰি মানে গোটেই প্ৰেমেদি কৰিছে এইটো আমাৰ ফাইজল এতিয়া মই লাঞ্চৰ দিম লাঞ্চত দিব বুলি কৈছে কিন্তু নেদে মই গম পাওঁ তো এইটো আমাৰ আছে ৰাভা কি দিছা তই একো দিয়া নাই দুধ ভাত ৰাধা এইটো আমাৰ কৃষি লোন লয় আকাশ আৰু মই কৃষি লোন লয় যদি ভিডিঅ'টো চোৱা নাই চাওক বানপানী আৰু এইটো আমাৰ ই ডাইৰেক্ট ফুটুৰিৰ পৰা আহিছে এত আৰু কি মাক চহাইটো আমি টিউট কৰি দিম তো এইটো আছে মোৰ ফ্ৰেণ্ড মৃণাল আমি সৰুৰ পৰা একেলগে পঢ়া মৃণাল আৰু এইটো বাছেৰ ভাই আছে বাছেৰ ভাই বহি বহুত চিন্তিত মানে অলপ এই দুখিত আমাৰ কাৰণে তো সেইটো বাদ দিয়ক পিছত কম কিবা এইটো কণ্ট্ৰেক্টৰ অৰুণাচল চন্দ্ৰবিন্দু বিচাৰ ঘৰ তো গাইছ কণ্ট্ৰেক্টৰ আৰু এইটো আছে এইটোৱে মেইন মানুহ এইটো মেইন মানুহ আল্লাহ নাৰিকল এইটোহে মেইন মানুহ কাকৰা ধৰা মেইন মানুহ এইটো আমাৰ গণক চ
গণকৰ কাৰণে এটা লাইক হ'ব লাগে না কি ক এইটো আমাৰ পাণ খোৱা এইটো লাগে আন্ধা মানুহ বাবা খুলি দিম নেকি খুলি টাউলা টুপিটো খুলি দি বাবা এই টুপিটো খোল এই টাউলা আৰু আন্ধা মানুহ আন পাই আছে আজাদ সো গাইস সবকে চিনাকি কৰাই দিলো এতিয়া আমি যাম ক'ত যাম ভাই এতিয়া আমি কিবা খাম আগতে খোৱাৰ কথা কৈছিলো এতিয়া খাম বেছি দীঘল হৈ গ'লে 2 মিনিট কিবা হৈ গ'লে ইমান দীঘল কৰবা পৰা যো সো গাইস আমি কিবা খাম বুলি কৈছো ফাইনালি ইয়াতে খাই আছো এতিয়া আমি খাই ঘৰত ওলাম ভিডিঅ' এন কণী দিছে মানে সো গাইস আমি কিবা খাম বুলি কৈছিলো ইয়াতে খাই আছো পৰঠা তো এতিয়া খাই ঘৰত ওলাম ভিডিঅ' ইয়াতে এন তো ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰা আৰু অলপমান চাই আছে বেল আইকনটো বজাই দিব টেং কৰি তো দিয়ে আকৌ এটা নতুন দিনত লগ পাই আছোঁ নতুন এটা ব্লগ লৈ চবেই বেয়া হৈ যাওঁ আৰু হ'ব দে আগতে কৈছোঁ